Hello students, welcome back to my YouTube channel Tech of MH. Class 10 or half yearly exam ইতিমধ্যে ওচৰ চাপি আহিছে তো বহুত ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে জানিব বিচাৰি আছে যে হাফ ইয়াৰলি এক্সামৰ যি নম্বৰ আছে সেই নম্বৰ মেট্ৰিক পৰীক্ষাত যোগ হয় নে নাই আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাম গতিকে ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মেট্ৰিকৰ ৰিলেটেড যিকোনো ধৰণৰ আপডেট তোমালোকে এইটো চেনেলত সদায় পাই থাকিবা তো স্টুডেন্টস প্ৰথমতে মই তোমালোকক জনাই দিব বিচাৰো মেট্ৰিক পৰীক্ষাত এইবাৰ যেহেতু বহুকেইটা নিয়ম চেঞ্জ হৈছে আগৰ দৰে এইবাৰ আৰু মেট্ৰিক নহয় বহুকেইটা নতুন নিয়ম মেট্ৰিকত আহিছে গতিকে যদি তুমি এতিয়াও সেই নিয়মসমূহ জনা নাই বা এতিয়াও তুমি গম পোৱা নাই তেনেহলে মই তোমালোকক সাজেষ্ট কৰিম মোৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্স চেক কৰিবা বহুকেইটা ভিডিঅ' তাত পাই যাবা এটা ভিডিঅ' তোমালোকে চাই লবা কাৰণ এইবাৰ মেট্ৰিক পৰীক্ষাত পাস কৰাৰ যি সিস্টেম আছে হেটো এটা নতুন সিস্টেমত এইবাৰ পাস কৰিব লাগিব গতিকে তোমালোকৰ জনা অত্যন্ত প্ৰয়োজন গতিকে ভিডিঅ' ডেসক্ৰিপচন বক্সত থাকিব তোমালোকে তাৰ পৰা চাবলৈ নাপাহৰিবা এতিয়া এই ভিডিঅ'টোৰ মেইন টপিকলৈ আহো ভিডিঅ'টোৰ মেইন টপিক হ'ল যে হাফ ইয়াৰলি এক্সামৰ যি নম্বৰ আছে সেই নম্বৰ মেট্ৰিক পৰীক্ষাত যোগ হয় নে নাই মেট্ৰিকৰ যি মেইন পৰীক্ষাটো হয় হেটো যোগ হয় নে নাই তো ইয়াৰ এনসাৰ হ'ব হাফ ইয়াৰলি এক্সামৰ নম্বৰ মেট্ৰিক পৰীক্ষাত যোগ নহয় তোমালোকে এটো ভালকে জানি লোৱা যে মেট্ৰিক পৰীক্ষাৰ যি নম্বৰ তোমালোকে পাবা যেটো ফাইনাল পৰীক্ষা হ'ব সেই ফাইনাল পৰীক্ষাৰ নম্বৰৰ ওপৰত বেছ কৰি তোমালোকৰ ৰিজাল্ট তেওঁলোকে প্ৰিপেয়াৰ কৰিব কিন্তু হাফ ইয়াৰলি এক্সামৰ নম্বৰ মেট্ৰিক পৰীক্ষাত যোগ কৰা নহয় সবাই যি গাইডলাইন ইতিমধ্যে তোমালোকৰ পৰীক্ষাক লৈ তেওঁলোকে ৰিলিজ কৰিছে সেই গাইডলাইনত একো এই বিষয়ে উল্লেখ কৰা নাই তাৰ মানে তোমালোকৰ আগৰ দৰেই মেট্ৰিক পৰীক্ষাৰ ফাইনালত যি নম্বৰ তোমালোকে পোৱা সেই নম্বৰৰ ওপৰত বেছ কৰি তেওঁলোকে ৰিজাল্ট তোমালোকৰ প্ৰস্তুত কৰিব যেহেতু বহুতে ইতিমধ্যে জানিব বিচাৰি আছলা যেহেতু তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা ইতিমধ্যে ওচৰ চাপিছে গতিকে বহুতে জানিব বিচাৰে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক স্পষ্টৰূপে জনাই দিছো তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ নম্বৰ ফাইনাল পৰীক্ষাত যোগ নহয় আৰু সেবাও যেটো গাইডলাইন তোমালোকক তেওঁলোকে দিছে সেই গাইডলাইনত এই বিষয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই আশা কৰো তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা ইয়াৰ উপৰি মই তোমালোকক প্ৰথমতে ভিডিঅ'টোত কৈছিলো যে ডেসক্ৰিপচন বক্স চেক কৰি বহুকেইটা ভিডিঅ' তাত পাবা তোমালোকে এটা ভিডিঅ' চাই লবা তোমালোকৰ সেই ভিডিঅ'সমূহ চোৱা অত্যন্ত প্ৰয়োজন তো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিল এটা কমেন্টছ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশন পাবলৈ লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ